বৰুণ দেৱতা আমাক পানী দিয়া আৰু নহ'লে আমাৰ কৃষকৰ উপায় নাই আৰু গতিকে আমি নাখাই নবৈ মৰিব লাগিব গতিকে আমাক পানী টোপা দিয়া আৰু কৃষ্ণ বৰুণ দেৱতা তোমাকে ওপৰতে আমাৰ আশা আৰু তুমিয়ে দিয়া আৰু আমাক হে প্ৰভু কৃপা ৰাখিলোঁ তুমি দয়া নকৰিলে আমাৰ উপায় নাই সেয়েহে ৰাতিয়ে দিনে খুৱাওঁতে খুৱাওঁতে খাওঁতে বওঁতে তোমাৰেই চিন্তা কৰি আছোঁ প্ৰভু অকণমান কৃষকৰ ফালে চকু মেলি চোৱা প্ৰভু এই তোমাৰ চৰণত প্ৰাৰ্থনা যি বতৰৰ খৰাং পৰিস্থিতি হৈছে আমি এতিয়া জলসিঞ্চন বিভাগৰ যদিও সুবিধা আছে থাকিও নথকা আমি এতিয়া কেনেকৈ খেতি খোলা কৰি পেলাই পৰিয়াল পোহযাম তাৰ কাৰণে আমি চিন্তিত হৈ পৰিছোঁ আৰু ইমান দিনতো আমাৰ কঠীয়া বতাহবলীয়া হৈ যায় গতিকে আজি সেইটো দিনত এতিয়া মাঘ ফাগুনমহীয়াও এনেকুৱা পথাৰ শুকান নহয় গতিকে এতিয়া আমাৰ বহুত চিন্তা লাগিছে বৰুণ দেৱতাই কেনেকৈ বৰষুণ ছাতি দিয়ে তাৰ কাৰণে আমি চিন্তিত হৈছোঁ আমাৰ আৰু কোনো জলসিঞ্চনৰ ব্যৱস্থা নাই তাৰ কাৰণে বৰুণ দেৱতাৰ ওপৰতে আশা কৰি আছোঁ আজি এই বিপদত আপোনালোকে আহি আপোনালোকক যে দেখা পালোঁ সেয়ে আমাৰ যথেষ্ট কি ক'ম এই ৭৭ বছৰ বয়সত সেয়া এতিয়ালৈকে এই চিৰাল ফটা পথাৰত আহি কোৰ মাৰি আছোঁ এটাই আশাৰ কাৰণে হয়তো আজি ৰাতি বৰুণ দেৱতাই কিজনী দয়া কৰে সেয়েহে এতিয়ালৈকে কোৰ মাৰি আছোঁ যদি কঠীয়াকেইটা পেলাই মাটিকেইডৰা ৰুব নোৱাৰোঁ তেতিয়া পুত্ৰ পৰিয়াল বা নাতি নতিয়াল কি কৰি খুৱাম এই চিন্তাই খাই মাৰিছে আমাৰ বিভিন্ন সময়ত যি আমি বিপদৰ সন্মুখীন হওঁ সেই সময়তে আপোনালোক আহি পেলাই আমাৰ সেই বিপদৰ ভাগী হয়হি গতিকে আমাৰ বিপদৰ যিখিনি সমস্যা সেই সমস্যাখিনি চৰকাৰৰ ওচৰত দৃষ্টিগোচৰ কৰে সেইকাৰণে মই আপোনালোকক জৰিয়তে ধন্যবাদ জনাইছোঁ গতিকে আমি এতিয়া যিটো সময়ত কঠীয়া পাৰি আজৰি হওঁ কঠীয়া আমাৰ 6 ইঞ্চি 8 ইঞ্চি ওখ হয় কিন্তু সেইটো সময়ত আজি পথাৰত পানী নাই গতিকে আমি পানীৰ অভাৱত আমি কাম একোৱেই কৰিব পৰা নাই প্ৰখৰ ৰ'দত আমি শুকানেতো কঠীয়া পাৰিব নোৱাৰোঁ গতিকে আমি একমাত্ৰ আমাৰ যিহেতু বিভাগসমূহ আছে এই বিভাগসমূহ আমি আজি 10 বছৰে দেখিছোঁ আমাৰ কোনো কাম নাই অসমত বিয়াগম কৃষি বিভাগ আছে আজি বৰদিকা জলসিঞ্চন বিভাগ আছে এই জলসিঞ্চন বিভাগৰ কেনেল আমাৰ ঠিক 100 মিটাৰ দূৰতে আছে কিন্তু এই কেনেলত কোনো পানীৰ ব্যৱস্থা নাই আমি কেতিয়াও ইয়াৰ পৰা পানী নাপাওঁ গতিকে এনেকুৱা হৈছে অসমীয়াত এষাৰ ফকৰা যোজনা আছে যে অতিনি মৰিল ভালেই হ'ল 2খন মেখেলা মোৰেই হ'ল গতিকে বিভাগটো আছে ভালেই হ'ল চাকৰিটো পাই ঘৰতে দৰমহাকেইটা পাই আছোঁ গতিকে আমাৰ ব্যৱস্থাবিলাক হৈছে তেনেকুৱা গতিকে আমি একমাত্ৰ এতিয়া বৰুণ দেৱতাকে আমি প্ৰাৰ্থনা জনাইছোঁ যে সেই বৰুণ দেৱতা আমাক পানী দিয়া নহ'লে আমি কৃষকৰ আমাৰ গতি নাই গতিকে আমাক তুমি বচালেহে বচোৱা নেদেখাজনৰ ওচৰতে আমি সদায় প্ৰাৰ্থনা কৰিছোঁ যে আমাক পানী টুপি দিয়া যাতে আমি কৃষি কৰ্মত সোনকালে বৰ্তি হ'ব পাৰোঁ।